নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। বিভিন্ন ঠাইত ইতিমধ্যে প্ৰতিবাদৰ কাৰ্যসূচী হাতত লোৱা হৈছিল 8 আগষ্ট তাৰিখে। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে অংগনবাদী কৰ্মী, আশা কৰ্মী আৰু ৰান্ধনী কৰ্মীকে ধৰি বিভিন্ন কৰ্মচাৰীয়ে 8 আগষ্ট তাৰিখে প্ৰতিবাদৰ কাৰ্যসূচী হাতত লৈছিল আৰু সেই প্ৰতিবাদ কৰা হৈছিল 8 আগষ্ট তাৰিখে। তেওঁলোকৰ যি দৰমহা, যিহেতু বহুতেই কম দৰমহা তেওঁলোকক বৃদ্ধি কৰালে অংগনবাদী, আশা কৰ্মী আৰু ৰান্ধনীসকলৰ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আজি 8 আগষ্ট শ্ৰমিক বিক্ষোভে উত্তাল কৰিলে ৰাজ্য। চৰকাৰী পৃষ্ঠপোষকতাত চলি থকা জঘন্য সাম্প্ৰদায়িক ৰাজনীতিক প্ৰত্যাহ্বান জনাই সকলো ধৰ্ম জাতি নিৰ্বিশেষে হেজাৰ হেজাৰ শ্ৰমিকে দাবী জনালে বিভেদ নহয় ঐক্য লাগে, বন্দুক নহয় আইনগত মজুৰি লাগে বুলি। বিজেপি চৰকাৰে শ্ৰমকাৰী মানুহক শ্ৰমৰ মৰ্যাদা প্ৰদান কৰাত নগ্নভাৱে ব্যৰ্থ হৈছে বুলি প্ৰতিবাদৰ কাৰ্যসূচী হাতত লৈছে। তেওঁলোকে নিজৰ ব্যৰ্থতা ঢাকি ৰাখিবলৈ এতিয়া আশ্ৰয় লৈছে সাম্প্ৰদায়িক ৰাজনীতিত। আপোনালোকে ইয়াতে মন কৰিলে দেখিবলৈ পাব বিক্ষোভ কাৰ্যসূচী হাতত লোৱা হৈছিল তেজপুৰ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্যালয়ত বৃহৎ প্ৰতিবাদৰ কাৰ্যসূচী লোৱা হৈছিল 8 আগষ্ট তাৰিখে। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইয়াকে জনাব বিচাৰিছিলোঁ। আৰু যদিহে আমাৰ চেনেলত আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।